জীৱনে দিয়া শ্ৰেষ্ঠ উপহাৰটোৱে হৈছে সময়। এই সময় আপুনি কেনেকৈ ব্যৱহাৰ কৰিছে সেইটো আকৌ সময়েহে ক'ব। কৰ্মসূত্ৰে দূৰত থাকোঁ। কৰ্মজীৱনৰ যিখিনি আছুতীয়া সময় ওলায় সেই সময়সমূহ এনেকুৱা কামতে ব্যস্ত ৰাখোঁ। সঁচা কথাত ক'ব গ'লে নিজক ব্যস্ত কৰি ৰখাটো এটা ডাঙৰ প্ৰত্যাহ্বান। আজিকালি মোবাইলটো আগত ল'লে বিভিন্ন ধৰণৰ শ্ৰব্য দৃশ্যবোৰ ওলাই পৰে আৰু সময় কোনফালে অতিবাহিত হৈ যায় গমকে পোৱা নাযায়। ইয়াৰ ভাল দিশো আছে নতুবা বেয়া দিশো আছে। গতিকে আমি ইয়াক প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰিব লাগিব। মোৰ আকৌ মোবাইলৰ ব্যৱহাৰিক দিশটো অলপ বেলেগ হয়। এই যে এইটো বাঁহৰ চালনী এখন বনালোঁ, নানা কৌশল প্ৰয়োগ কৰি নিজে ভিডিঅ' গ্ৰহণ কৰিছোঁ আৰু যথাসম্ভৱ আপোনালোককো অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণ কৰিবলৈ গ'লে বহুত দীঘল হৈ যায়, কিন্তু অলপ কাটি হ'লেও চালনীখনৰ সম্পূৰ্ণ ৰূপ দিয়াত সক্ষম হৈছোঁ। আপোনালোকে অলপ চাই কিছু কথা জানিব পাৰিব বুলি ময়ো আশাবাদী। আজিকালি এই বস্তুবোৰ যিবিলাক হাতৰ কামবোৰ প্ৰায় বিলুপ্তৰ দিশত। বিভিন্ন ধৰণৰ প্লাষ্টিক সামগ্ৰী খুব কম মূল্যত পোৱাৰ কাৰণে এইবোৰ দেখিবলৈ পোৱাই নোযোৱা হ'ল। কিন্তু মই এই দিশত অলপ আগ্ৰহী বাৰু। কিবাকিনি বস্তু বনাবলৈ, সজাবলৈ বা পেলনীয়া কিছুমান সামগ্ৰীও থাকে, সেইবিলাক সজাবলৈ অলপ আগ্ৰহী হওঁ। সময়টো ব্যৱহাৰ হয় সঠিকভাৱে, বেলেগ একো পৰিৱৰ্তন নাই। গতিকে জীৱনৰ পৰা দিয়া যিখিনি সময় বা জীৱনে যিখিনি সময় দিছে সেইখিনি মানে এনেকুৱা দিশত প্ৰয়োগ কৰি ইয়াৰ এটা ফলাফল উলিয়াব পাৰি নেকি তাৰে চেষ্টা কৰোঁ। আপোনালোকে নিজৰ ব্যস্ততা জীৱনৰ পৰা অলপ আঁতৰি আহি নিজে আনন্দিত হোৱা যিকোনো কাম, যিটো নেকি ভাল ফলাফল ওলাই আহে, তেনেকুৱা কামত নিয়োগ কৰি ৰাখিব পাৰে। কিমান আৰু কাম, কিমান আৰু বোজা, কিমান আৰু চিন্তা, জীৱনততো চিন্তা থাকিবই। তাৰোপৰি সতেজতাৰ কাৰণে, ৰিফ্ৰেছমেণ্টৰ কাৰণে অলপ জিৰণিৰ প্ৰয়োজন। এই জিৰণিখিনি যদি আমি জিৰণি কৰাৰ বাদেও চিন্তাক যদি অলপ ওপৰত প্ৰয়োগ কৰিব পাৰোঁ, তেনে কৰিলে অলপ ফলাফলটো ভাল হয় বুলি আশা কৰিব পাৰি। মই যেনেকৈ বনাই লৈছিলোঁ কাঠিবোৰ, এনেকৈ বনাই সম্পূৰ্ণ বাঁহৰ চালনীখন প্ৰয়োগ কৰিলোঁ। তাৰপিছত দুটা বাঁহৰ চাৰ্কল বনাই লৈ এই ভিডিঅ'টোত দেখুওৱাৰ দৰে চালনীখন সুমুৱাই ল'বলৈ, মানে দুটা বৃত্ত বনোৱা হ'ল, সেই বৃত্ত দুটাৰ মাজত চালনীখন সুমুৱাই ল'বলৈ চেষ্টা কৰা হৈছে। তাৰপিছত মানে টেম্পৰাৰী কেইটামান বান্ধ প্লাষ্টিকৰ ৰছীৰ সৈতে দুইটা চকৰিৰ মাজত যেতিয়া চালনীখন সোমাই পৰে, দিয়াৰ পিছত যিটো
ফাইনেল বান্ধ সেইটো ধৰি লওক তাৰৰে আৰু যিটো প্লাষ্টিক এটা ৰছী পায় যিটো আমি সাধাৰণতে মহা বনাওঁ সেই ৰছীটোৱে দিলে ভাল হয় বুলি ভাবা যায় কাৰণ তাৰৰে যদি বান্ধ দিয়া যায় বেটটোতো পাবলৈ নাই বেটৰ বান্ধ দিলে ভাল হয় বাৰু কিন্তু বেটটো পাবলৈ নাই আৰু তাৰেৰে বান্ধ দিলে যিহেতু চালনী এখন নিতৌ প্ৰয়োজনীয় এটা সামগ্ৰী গতিকে ইয়াত পানী নিতান্তই লাগিবই গতিকে পানী লগালে তাৰৰ বান্ধবিলাক আইৰণ হৈ পেলাই ছিগি যোৱাৰ সম্ভাৱনা থাকে কিন্তু প্লাষ্টিকৰ যিডাল ৰছী বা যিটো মহা বনোৱা ৰছী থাকে সেই ৰছীডালৰ সৈতে যদি আমি বান্ধিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে ই অলপ পাৰ্মানেণ্ট হয় চিৰস্থায়ী নহয় কিন্তু ইয়াৰ আয়ুসটো অলপ মানে ল'ব পাৰি চাবচোন ভিডিঅ'টো কেনেকুৱা হয় অলপ মন্তব্য দিব এয়া হৈছে সময়ৰ উপহাৰ এনেকৈ আৰু আগতে ভিডিঅ' বনাইছিলোঁ মই ডলা খৰাহীৰ সেই লিংকটো বাৰু আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ভিডিঅ'টোৰ তলতে ইউটিউব লিংক এটা দি দিম তাতে হয়তো আপোনালোকে চাব পাৰিব যদি ইচ্ছা হয় কেনেকৈনো বনাইছোঁ অলপ বুজিব পাৰিব যদিও কিবা নজনাকৈ থাকি যায় তেতিয়াহ'লে সুধিব পাৰিব যিকেইটা টেম্পোৱাৰী বান্ধ দিয়া হৈছে এইকেইটা যদিও টেম্পোৱাৰী খুলি দিয়া যায় বা কাটি দিয়া যায় কিন্তু ইয়ে চালনীখনৰ সম্পূৰ্ণ ৰূপটো দি দিয়ে কাৰণ এই বান্ধকেইটা যদি আমি ঢিলাকৈ দিওঁ বা মানে চাৰ্কলটো যদি লৰচৰ বা মুভমেণ্ট হৈ থাকে তেতিয়াহ'লে ৰূপটো নাপায়গৈ অৰ্থাৎ চাৰ্কলটো চাৰ্কল হৈ নাথাকে কোনোফালে বাঢ়ি যাব কোনোফালে আকৌ সোমাই যাব তেনেকুৱা টাইপ গতিকে এইকেইটা অলপ কম সময়ৰ কাৰণে হ'লেও পাৰ্মানেণ্টলি দিব লাগে এইবোৰ কামত অলপ সময় লাগে মানে সময়ৰ লগত ধৈৰ্যটো বজাই ৰাখি কামটো কৰিব লাগে এইবোৰ কাম চাওক আগতে আমাৰ কাকাহঁতে কৰিছিলে ৰাতিপুৱা পুৱা উঠি পিয়ালি কিনাৰত বহি বাঁহৰ কাঠি কামি উলিয়ালে তাকে আমি চাওঁ কেতিয়াবা আৰু সেইটোৱে হয়তো মানে পুনৰাবৃত্তি হিচাপে হৈ আহিছে তাকো ময়ো অলপ চেষ্টা কৰিছোঁ এটা ধাৰাবাহিকতা জীয়াই ৰখাটো খুবেই কষ্টকৰ হয় কিন্তু চেষ্টা কৰিলে হয়তো অসাধ্যৰ কামো সাধ্য হৈ উঠে এইটো তাৰৰ বান্ধটো এই তাৰৰ বান্ধটো পটককৈ বুজিব নোৱাৰি ইয়াক মই আকৌ বেলেগ এটা ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম বাৰু প্ৰথমে তাৰেৰে বান্ধি ল'লোঁ গোটেইখন তাৰপিছত এই প্লাষ্টিকৰ ৰছীডালৰ সৈতে আকৌ তাৰ মাজে মাজে তাৰৰ বান্ধটোৰ মাজে মাজে আকৌ দিবলৈ চেষ্টা কৰা হৈছে বান্ধটোত কেইবাটাও পাক থাকে পটককৈ মানে ধৰিব নোৱাৰি যদি আপোনালোকে বিচাৰে মই আকৌ বান্ধটোক কেনেকৈ মানে বান্ধিব পাৰি সেইটো অকল বান্ধটোৱে মই এটা ভিডিঅ' কৰি পেলাই আপোনালোকক দিবলৈ চেষ্টা কৰিম বাৰু লাহে লাহে চালনীৰ ৰূপটো ওলাই পৰিছে আৰু
ভিডিঅ'টোৰ বহুতখিনি কাটি ছুটি কৰিছোঁ যদিও ই আৰু অলপ দীঘল হৈ থাকিল, কিন্তু এই বস্তুখিনি অলপ মানে প্ৰত্যক্ষ কৰিবই লাগিব। যদি কিবা এটা বস্তু আয়ত্ব কৰিব লগা হয়, তাত আমি সময় খটুৱাবই লাগিব। এইখনে হ'ল বাঁহৰ চালনীখন। সম্পূৰ্ণ ভাল হোৱা নাই, তথাপিও কাম বনবোৰ কৰিব পৰা যাব, চালনীৰ যিবিলাক কাম হয়। ভিডিঅ'টো আগ্ৰহেৰে চোৱাৰ কাৰণে সকলোলৈ ধন্যবাদ থাকিল।